মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ MCQ প্ৰশ্নসমূহ লিখি দিছোঁ। 1 নম্বৰ, তলৰ কোনটো পূৰ্ণবৰ্গ 2025 আহিছিল? A 652, B 933, C 343, D 1002। এনচাৰ হ'ব C 343। কুৱেশ্যন নম্বৰ 2, তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ? A number 256, B number 169, C number 546, D number 754। 2023 আৰু 2025 HSLC পৰীক্ষাত আহিছিল। আমি জানো যে যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম হয় আৰু অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হয়। যেহেতু ইয়াত কৈছে অযুগ্ম সংখ্যা, গতিকে আমি অযুগ্ম সংখ্যা বিচাৰিম। কি আছে? এইটো আছে 169, গতিকে এনচাৰ হ'ব 169। ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰ লক্ষ্য কৰা, ইয়াত দিয়া আছে 8ৰ ঘনমূল প্লাছ 27ৰ ঘনমূল প্লাছ 64ৰ ঘনমূলৰ মান কিমান হ'ব? ঘনমূল মানে উৎপাদক বিশ্লেষণ কৰিলে 3টাৰ পৰা এটা লোৱাকে ঘনমূল বোলে। গতিকে 8ৰ ঘনমূল কিমান? 2, 27ৰ ঘনমূল কিমান? 3 আৰু 64ৰ ঘনমূল কিমান? 4। এই আটাইকেইটা যোগ কৰিলে কিমান পাওঁ? 2 আৰু 3 5, 5 4 9, গতিকে এনচাৰ হ'ব D 9। ছাত্ৰ ছাত্ৰীসকল লক্ষ্য কৰা 4 নম্বৰটো, 4, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ব 2024 আহিছিল। অপশ্যন A 144, অপশ্যন B 900, অপশ্যন C 3600, অপশ্যন D 360। এনচাৰ কি হ'ব? 900। এই কি অংক এইটো? লসাগু কৰিব লাগিব। 4, 9 আৰু 10ৰ লসাগু কৰিলে আমি কিমান পাম? 900। ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰটো লক্ষ্য কৰা, তলৰ কোনটো বৰ্গ সংখ্যা নহয় 2022 আৰু 2024 আহিছিল? A নাম্বাৰ 441, B 572, C 576, D 729। এইটো কোনটো হ'ব? আমি জানো এইটো বৰ্গ সংখ্যা, এইটো বৰ্গ সংখ্যা, এইটো বৰ্গ সংখ্যা, গতিকে কোনটো হ'ব? 572। অপশ্যন হ'ব বি অপশ্যন 572। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈকে এইখিনিতে এৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা।